আচলতে সিহঁতি এই অনৈতিক কাৰ্যকলাপসমূহ ৰোধ কৰাৰ বাবে অহৰহ চেষ্টা কৰিছিলোঁ। তাৰ বাবে এনেধৰণৰ আচলতে এক বদনামৰ চেষ্টা কৰা হৈছে বুলি মই অনুভৱ কৰিছোঁ। ইতিমধ্যে CCTV কেমেৰাটো বগীনদী আৰক্ষীক চম্ভাই দিয়া হৈছে। তাত CCTV ফুটেজ বৰ্তমান বগীনদী আৰক্ষীতে যিহেতু CCTV কেমেৰাটো আছে, যদি মই চোৰজনৰ লগত জড়িত সেই CCTVতে সম্পূৰ্ণ তথ্য মোৰ ঘৰত যদি চোৰজন আহিছে, মই তাৰ লগত সম্পৰ্ক ৰক্ষা কৰিছোঁ, সেইখিনি সকলো আৰক্ষীয়ে তাৰ পৰা পাব, সেইখিনি আৰক্ষীয়ে সংগ্ৰহ কৰিব পাৰিব। গতিকে মই ইমানখিনি কথাই কৈছোঁ। মোৰো গা অসুস্থ, মেণ্টেলি মই বহুত হাৰাশাস্তি পাইছোঁ আৰু মোক জনমানসত সেও প্ৰতিপন্ন কৰাৰ বাবে এক চক্ৰান্ত চলিছে। সেইখিনিকে ৰাইজক ক'লোঁ, ৰাইজে বিবেচনা কৰিব আৰু মই যদি জড়িত আছোঁ সেইখিনি আচলতে ৰাজহুৱা কৰিব লাগে। কিবা যদি মোৰ বিৰুদ্ধে অভিযোগ পাইছে ৰাজহুৱা কৰক, মই মানি ল'ম। কি নাম ভাইটি? কি নাম? মোৰ নাম আনাৰুল হক। কিয় ধৰিলে তোমাক? মই আজি দুমাহ আগৰ পৰা গৰু চুৰ কৰি আছিলোঁ। অঁ, ঘৰ ক'ত? মোৰ ঘৰ ৰংপুৰীয়া। অঁ, আৰু মোৰ লগৰ 4টা আৰু 3টা আছে। কোন কোন? মফিদুল, ৰচিদুল আৰু আছাফুল। অঁ, আৰু আমাৰ মেইন হ'ল জিয়াৰুল আৰু মফিদুলৰ মা। কোন জিয়াউল? সাংবাদিক জিয়াৰুল আলী। অঁ, আৰু গৰু যিকেইটা চুৰি কৰা হয় চব আপোনাৰ মফিদুলৰ ঘৰত নমোৱা হয়। অঁ, বাকী আমাৰ পইচা পাতি যিমান খৰচ হেৰি মানে দৰমহা হিচাপত হেৰি দিয়ে আৰু মানে মাহিলী দৰমহা দিয়ে? অঁ। কিমানকৈ দিয়ে? আপোনাৰ 40,000 30,000 এনেকৈ মানে কামৰ হেৰিত দিয়ে। গৰুবিলাক ক'ৰ পৰা অনা? গৰুবিলাক আপোনাৰ ৰাস্তা ঘাটত যিকেইটা হেৰি কৰা হয় বহি থাকে, ৰাস্তাত বহি থকা গৰু? সেইকেইটাক উঠাই পিনে মফিদুলৰ ঘৰত নমোৱা হয়, জিয়াৰ সাংবাদিকৰ ঘৰত। সিহঁতি কাটি পিনে তাৰপিছত এইটো হোটেলত বিক্ৰী কৰে। কোন কোন হোটেলত যায়? ক'ত যায় এইবিলাক? এইটো খেলমাটি হোটেলত দিয়ে নেকি? হোটেলটো তোমালোকক পইচাটো কোনে দিয়ে? জিয়াৰুল সাংবাদিকে দিয়ে। অঁ, আৰু তাৰ মাকেও দিয়ে। অঁ। তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ ৰংপুৰীয়া। লাষ্ট যে মোবাইল যে চুৰ হৈছিলে, এইটো কথাটো কি মোবাইল চুৰ কেছ হৈছিলে সেইটো? সেইটো জিয়াৰুলে হেৰি কৰিছিলে, জিয়াৰুল আলীয়ে। কি কৰিলে? তাৰ ভায়েকক কণ্টেক্ট দিছিলে। সেইটো যিকেইটা মোবাইল চুৰি হ'ব সেইকেইটা আমাক 50% হেৰি মানে দিম বুলি কৈছিলে। ঠিকাটো কোনে দিছিলে? সেইটো জিয়াৰুল আলীয়ে। জিয়াউলে দিছে? জিয়াৰুলে দিছিলে। কিমান টকা বন্দবস্ত? সেইটো আমাক গোটেইকেইটাকে আপোনাৰ 50% দিম বুলি কৈছিলে। 50% দিব? 50%। মেডিকেল লৈ যাওঁতে ঠিক আছে।